নিউজ 18 অসম নৰ্থ ইষ্টৰ ইউটিউব আৰু ফেচবুকৰ পোনপটীয়া সম্প্ৰচাৰ ভোগালীৰ বতৰ কালি উৰুকা ভালদৰে উদযাপন কৰিলে আৰু সকলোৱে লগে ভাগে মিলি সম্প্ৰীতিৰ এসাঁজ হয়তো খালে তাৰ পাছতেই আজি মেজিও জ্বলালে আৰু কাইলৈ মাঘৰ প্ৰথম তাৰিখত আপোনালোকে হয়তো বন্ধু বান্ধৱৰ সৈতে পৰিয়ালৰ সৈতে ওচৰ চুবুৰীয়াৰ সৈতে একেলগে আনন্দ উপভোগ কৰিব কিন্তু বতৰৰ ৰূপ কেনে দেখা যাব কাইলৈ বতৰে বিধি পথালি দিব নেকি কাৰণ বিহুৰ আগে আগে বৰষুণ দিছিল তাৰ পাছতে প্ৰচণ্ড শীত নামিল কুঁৱলীৰ ডাঠ আচ্ছাদন দেখা গ'ল কিন্তু এই বিহুৰ কেইদিন বতৰ কেনেকুৱা হ'ব তাক লৈ বতৰ বিজ্ঞান কেন্দ্ৰই ইয়াৰ পূৰ্বেও সতৰ্কবাণী জাৰি কৰিছিল যে কৰবাত পাতলীয়া বৰষুণ হ'ব পাৰে কৰবাত বতৰ ঠাণ্ডা হ'ব পাৰে আৰু সেইটো স্বাভাৱিক এই সময়খিনিত মাঘৰ এই সময়খিনিত বতৰ সাধাৰণতে ঠাণ্ডাই হয় বতৰ শীতৰ সেই হেমেকা আচ্ছাদনটো সকলোৱে অনুভৱ কৰে আৰু সেই শীতৰ মাদকতাই সুকীয়া মাঘত যিটো আমি শীত পাওঁ আৰু সেই শীতৰ মাজতেই খোৱাৰ আমেজেই সুকীয়া নহয় জানো হয়তো আপোনালোকৰ তেনেকুৱা হৈছে কিন্তু আমি জনাম বতৰৰ কাইলৈৰ দিনটোৰ বিশেষকৈ বতৰ কেনেকুৱা হ'ব পাৰে বতৰ বিজ্ঞান কেন্দ্ৰই কি কৈছে আজিৰ দিনটো বাৰু ভালে গ'ল কালি নিশাৰ ভাগতো সকলোৱে উৰুকা আনন্দৰে উপভোগ কৰিলে পুৱাৰ ভাগত মেজিও জ্বলালে ঠাণ্ডা পানীৰে আপোনালোকে হয়তো পুৱাৰ ভাগত গাও ধুলে তাৰপিছত মেজিৰ জুইত সেৱাও জনালে কিন্তু কাইলৈ যিহেতু মাঘৰ প্ৰথম তাৰিখ আৰু কাইলৈৰ দিনটোত বতৰ কেনেকুৱা হ'ব সেইটো জনাটো আপোনালোকৰ দৰকাৰ কাৰণ কাইলৈ নামঘৰে নাম প্ৰসংগৰ আয়োজন কৰা হ'ব মন্দিৰতো বহু ভক্তৰ সমাগম হ'ব আৰু বহুখিনি নীতি নিয়ম পৰম্পৰা আমাৰ আছে সেইখিনিও কাইলৈ হ'ব সেয়েহে কাইলৈৰ দিনটো যথেষ্ট গুৰুত্বপূৰ্ণ সেয়েহে কাইলৈৰ দিনটোৰ বতৰৰ বতৰা অলপ জনাই ল'ব বিচাৰিছোঁ কাইলৈ বতৰ কেনেকুৱা হ'ব আমি প্ৰথমে IMDৰ তথ্যখিনি আপোনালোকক দিম বতৰ বিজ্ঞান কেন্দ্ৰই কি তথ্য সদৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্যখিনি আমি আপোনালোকৰ বাবে ৰাজহুৱা কৰিবলৈ চেষ্টা কৰিম এয়া হৈছে মিনিষ্ট্ৰি অফ আৰ্ট সায়েন্সেছ ইণ্ডিয়া মেট্ৰলজিক্যাল ডিপাৰ্টমেণ্ট ৰিজনেল মেট চেণ্টাৰ গুৱাহাটীৰ পৰা এইখিনি তথ্য প্ৰকাশ কৰা হৈছে জানুৱাৰী 15 তাৰিখ 15 জানুৱাৰী এইখিনি তথ্য আমালৈ প্ৰেৰণ কৰিছে অৱশ্যে বৰ বিশেষ এটা চিন্তাৰ কাৰণ নাই কাৰণ যিখিনি আমি দেখা পাইছোঁ সেইফালৰ পৰা চাব গ'লে হয়তো বৰ এটা চিন্তাৰ কাৰণ নাথাকিব মই পুনৰবাৰ খুলিব লাগিব এইখিনি কাৰণ বতৰ বৰ এটা চিন্তাজনক নহয় যেন অনুমান হৈছে আমাৰ আজিৰ দিনটোততো বতৰ স্বাভাৱিকতেই ক'ত কেনেকুৱা আছিল 14 জানুৱাৰীৰ দিনটোত ক'ৰবাত येलो সিগনেল দিয়া আছিল জাস্ট মাত্ৰ ওয়াটছৰ বাবে দিয়া হৈছিল তেওঁলোকে কৈছিল বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা যে বতৰ মজলীয়া ধৰণৰ থাকিব এই স্থানবোৰত এই জিলাবোৰত বিশেষকৈ উজনি অসমৰ কেইবাখনো জিলা আৰু মধ্য অসমৰ কেইবাখনো জিলা লগতে নামনি অসমৰ ধুবুৰী বৰপেটা জিলা এইখিনিত আৰু লগতে বৰাক উপত্যকাৰ কেইবাখনো জিলাত মাত্ৰ ওয়াটছ বুলি তেওঁলোকে দি থৈছিল মানে येलो এলাৰ্ট এটা জাৰি কৰা আছিল অৱশ্যে ক'ৰবাত ঠায়ে পাতলীয়া বৰষুণ হ'ব পাৰে বুলি কোৱা হৈছিল কিন্তু কাইলৈৰ দিনটোত কি হ'ব কাইলৈৰ দিনটোতো একেই কাইলৈৰ দিনটোতো বৰ বিশেষ চিন্তাৰ কাৰণ নাই বাকি গ্ৰীণ সিগনেলে আছে নো ৱাৰ্নিং বুলি আছে গুৱাহাটীত বিশেষকৈ নো ৱাৰ্নিং ৰঙিয়া বা আশেপাশে থকা যিবোৰ স্থান নলবাৰী এই স্থানবোৰ বৰপেটা অথবা উত্তৰ পাৰৰ কেইবাখনো জিলা সেইবোৰত নো ৱাৰ্নিং বুলি কোৱা আছে মানে সেইবোৰত কোনো ধৰণৰ ৱাৰ্নিঙৰ কথা ইয়াত উল্লেখ কৰা নাই আৰু কিছুমান জেগাত বিশেষকৈ মৰিগাঁও জিলা ইফালে নগাঁও জিলা আনফালে শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া আৰু বৰাক উপত্যকাৰ দুখনমান জিলা শ্ৰীভূমি আৰু দুখনমান জিলা লগতে ধুবুৰী এইখিনি প্ৰান্তত অলপ কিছু বতৰৰ অলপ হয়তো ইফাল সিফাল হ'ব পাৰে বিশেষকৈ বতৰৰ কিছু ডাৱৰীয়া হ'ব পাৰে আৰু ঠায়ে পাতলীয়া ধৰণৰ বৰষুণ দিব পাৰে বুলি কোৱা হৈছে এই নিৰ্দিষ্ট স্থানবোৰত বাকি সকলো স্থানতেই গ্ৰীণ সিগনেল দিয়া আছে গুৱাহাটীকে ধৰি আন প্ৰান্তত গ্ৰীণ সিগনেল দিয়া আছে বতৰ ঠাণ্ডা থাকিলেও শীতৰ প্ৰকোপটো থাকিলেও বৰ এটা বতৰ হেমেকা নহ'ব অথবা বৰষুণ হোৱাৰ বিশেষ কোনো সম্ভাৱনা নাই কিন্তু তাৰ বিপৰীতে আন কেইবাখনো জিলাত কিছু পৰিমাণে হয়তো সম্ভাৱনা থাকিব পাৰে মাত্ৰ ওয়াটছ বুলি কোৱা আছে আমি চকু ৰাখিব লাগিব হয়তো বতৰ কিছু পৰিমাণে হেমেকা হ'ব লগতে পাতলীয়া বৰষুণ হ'বও পাৰে ইয়া হৈছে কাইলৈৰ দিনটোত 16 জানুৱাৰীত কি হ'ব 16 জানুৱাৰীৰ যদি চাওঁ 16 জানুৱাৰীত বতৰ একেবাৰে গ্ৰীণ সিগনেল দিয়া আছে মানে এখন জিলাক বাদ দি বাকি সকলোতে বতৰ ফৰকালি থাকিব বৰ চিন্তা নাই 17 জানুৱাৰীত কি হ'ব 17 জানুৱাৰীটো বতৰ গোটেই গ্ৰীণ সিগনেলে আছে নো ৱাৰ্নিং বুলি কোৱা আছে এতিয়ালৈকে নো ৱাৰ্নিং বুলি প্ৰকাশ পাইছে মানে 17 জানুৱাৰীটো বতৰ ফৰকাল থাকিব বুলি আমি ধৰি লৈছো 18 জানুৱাৰীত কি হ'ব 18 জানুৱাৰীটো এখন জিলাক বাদ দি বাকি সকলোতেই গ্ৰীণ সিগনেল দিয়া আছে মানে বতৰ ফৰকাল হৈ থাকিব
এই দিনকেইটাত বতৰ ফৰকাল হৈ থাকিব মাত্ৰ কাইলৈৰ দিনটোত কেইবাখনো জিলাত বিশেষ নজৰ দিয়া হ'ব বুলি কোৱা হৈছে চকু দিয়া হ'ব এই জিলাকেইখিনিত বিশেষকৈ বতৰ কিছু পৰিমাণে সেমেকা থাকিব পাৰে বুলি কোৱা হৈছে এয়া হৈছে বতৰৰ বতৰা বতৰ কেনেকুৱা হ'ব স্বাভাৱিকতে এয়া প্ৰাকৃতিক কিছু পৰিঘটনা আৰু বতৰ এই সময়ত কিছু পৰিমাণে ঠাণ্ডা হয় শীতৰ প্ৰকোপ অলপ বাঢ়ে আৰু আমি এটা বিশ্বাস কৰোঁ জনবিশ্বাস আছে যে মেজিৰ জুই জ্বলোৱাৰ পাছত মেজিৰ উত্তাপ লোৱাৰ পাছতেই লাহে লাহে ঠাণ্ডাটো কমিবলৈ ধৰে মানে ঠাণ্ডা বৰ বেছি দিন নপৰিলেই ঠাণ্ডা পৰিছিলহে মাত্ৰ মেজিৰ উত্তাপ ল'লোঁ মানেই লাহে লাহে এইটো যিটো আমাৰ জনবিশ্বাস আছে বা পূৰ্বৰে পৰা আমি বিশ্বাস কৰি আহিছোঁ লাহে লাহে তাপমান অলপ অলপ ওপৰলৈ উঠিব ধৰে মানে বাঢ়িব ধৰে মানে আমি ধৰি ল'ব পাৰোঁ এতিয়া লাহে লাহে তাপমান হয়তো বাঢ়িবগৈ শীতৰ প্ৰকোপ মাঘৰ এইকেইদিনেই থাকিব তাৰপিছত কমি যাব আৰু লাহে লাহে সেই যিটো বতৰৰ ৰূপ প্ৰচণ্ড শীত সেই শীতটো আমি নাপাম মাত্ৰ 2-3 দিনহে আমি প্ৰচণ্ড শীত কিছু পৰিমাণে হয়তো পালোঁ বহুতৰ বাবে এইটো উপভোগ কৰিলে প্ৰচণ্ড শীত কিন্তু স্বাভাৱিকতেই গুৱাহাটীত বা অসমত আজিকালি শীতৰ পৰিমাণ কমি আহিছে মাত্ৰ নিৰ্দিষ্ট কেইটামান দিনতহে আমি শীতৰ প্ৰকোপটো অনুভৱ কৰোঁ আপোনালোকৰ অঞ্চলত বতৰ কেনেকুৱা আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু অধিক তথ্য আমি পৰৱৰ্তী সময়তো আনি থাকিম চাই থাকক নিউজ 18